নমস্কাৰ নিউজ 18 প্ৰথম সংবাদ আৰু ষ্টুডিঅত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা কান্দি কান্দি স্বামীৰ প্ৰাণভিক্ষা অপহৃত প্ৰণৱ কুমাৰ গগৈৰ পত্নীৰ পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ প্ৰণৱ কুমাৰ গগৈৰ পত্নীৰ আমাৰ হাতত এটাই উপায় আছে আমাৰ ক্ষুদ্ৰ ঘৰ মাটি বিক্ৰী কৰি যি টকা পাও তাৰ হৈতে আপোনালৈ তামোল পানৰ শৰাই আগবঢ়াম তাৰ বাবদ মোৰ স্বামীক মুক্তি দিয়ক স্বামী অবিহনে আমি পথৰ ভিক্ষাৰী হ'ব লাগিব এই আপোনাৰ ওচৰত আমাৰ কাতৰ অনুৰোধ আলফা স্বাধীনৰ চৰম হকিয়নিৰ পাছতে সংকিত হৈ পৰিছে অসহায় পৰিয়ালটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ কাতৰ আহ্বান প্ৰণৱ কুমাৰ গগৈৰ পত্নীৰ আমাৰ পৰিয়ালটোক আপোনালোকে বিপদৰ পৰা উদ্ধাৰ কৰক কোম্পানীয়ে কি কৈছে আমি নাজানো ইমান দিনে পদক্ষেপ ললে তেওঁৰ স্বামীয়ে মুক্তি পালেহেঁতেন বুলিও মন্তব্য কৰে অপহৃতৰ পত্নীয়ে ইয়াৰ পূৰ্বে কুইপৰ দুই বিষয়াক চৰম শাস্তিৰ ঘোষণা কৰিছিল আলফা স্বাধীনে সোমবাৰে কুইপৰ দুই অপহৃত বিষয়াক চৰম শাস্তি দিয়া হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে আলফা স্বাধীনে 16 ফেব্ৰুৱাৰীত শেষ সময়সীমা বান্ধি দিছিল আলফা স্বাধীনে কুইপৰে আৰু কোনো কথা নাই বুলি বিজ্ঞপ্তিযোগে ঘোষণা কৰিছিল আলফা স্বাধীনে আৰু তাৰ পাছতেই প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে কান্দি কান্দি স্বামীৰ প্ৰাণভিক্ষা বিচাৰিছে আৰু পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ জনাইছে তেওঁ আমাৰ হাতত এটাই উপায় আছে বুলি তেওঁ উল্লেখ কৰিছে আমাৰ ক্ষুদ্ৰ ঘৰ মাটি বিক্ৰী কৰি যি টকা কিটা পাও তাৰ হৈতে আপোনালৈ তামোল পানৰ শৰাই আগবঢ়াম তাৰ বাবদ মোৰ স্বামীক মুক্তি দিয়ক কান্দি কান্দি প্ৰণৱ গগৈৰ পত্নীয়ে এইখিনি কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত এক দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সমান্তৰালভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত মাত পাতিছে কিন্তু পদক্ষেপ কিমান দিনলৈকে লৈ থকা হ'ব পদক্ষেপ লোৱাহেঁতেন কিবা এটা ফল পালো হয় বুলিও পত্নীয়ে উল্লেখ কৰিছে কান্দি কান্দি নিউজ 18 কি ক'লে পত্নীয়ে আমি শুনাব বিচাৰিছো মোক কথা কোৱা কোনো ধৈৰ্য নাই এতিয়া পেজ বিবিধ পাই বহুত ভয় আৰু সংকিত হৈ পৰিছোঁ মই অসম চৰকাৰক মই এই বিষয়লৈ অৱগত কৰিছিলোঁ মই এতিয়া পুনৰবাৰ মই অনুৰোধ কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱলৈ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱলৈ মই এতিয়া পুনৰবাৰ অনুৰোধ আমাৰ পৰিয়ালটোক বিপদৰ মুখৰ পৰা উদ্ধাৰ কৰক কোম্পানীয়েও কি কৈছে আমি নাজানো ইমান দিনে কৰালে মই আমাৰ মানুহ ওলাই আহিলেহেঁতেন পৰেশ বৰুৱা ডাঙৰীয়া দিবলৈ মই এতিয়া এটা কথাই মোৰ জনাওঁ যে আমাৰ এটাই উপায় আছে মোৰ ক্ষুদ্ৰ ঘৰ আৰু মাটি বিক্ৰী কৰি যিটো টকা পাওঁ এয়াৰে মই তেওঁলৈ এটা তামোল পানৰ শৰাই আগবঢ়াব পাৰোঁ তাৰ বাবদ মোক মোৰ স্বামীক মুকলি কৰি দিয়ক স্বামীৰ বাবে আমি পথৰ ভিক্ষাৰী হ'বলৈ সাজু হৈ আছোঁ তথাপিতো খুব সোনকালে মোৰ স্বামীক মুকলি কৰি দিয়ক কোনো হানি বিঘিনি নোহোৱাকৈ এয়া মোৰ কাতৰ অনুৰোধ অতি মৰ্মান্তিক স্বামীৰ বাবে পথৰ ভিক্ষাৰী হ'বলৈ আমি সাজু আছো বুলি কৈছে প্ৰণৱ গগৈৰ পত্নীয়ে এগৰাকী দুৰ্ভগীয়া পত্নী লগতে প্ৰণৱ গগৈৰ মাতৃয়েও সেইখিনি কাতৰ অনুৰোধ জনাইছিল ধাৰাবাহিকভাৱে তেওঁলোকে অনুৰোধ জনাই আছে কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বা আলফা স্বাধীনেও এই ক্ষেত্ৰত বিশেষ সদুত্তৰ প্ৰকাশ কৰা নাই আশা কৰিছে তেওঁলোকে যাতে আলফা স্বাধীনে তেওঁৰ স্বামী আৰু আন এগৰাকী যিহেতু বিষয়া ৰাম কুমাৰ তেওঁকো যাতে মুকলি কৰি দিয়ে আমি অধিক তথ্যৰ বাবে যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ জয়জ্যোতি গগৈৰ সৈতে জয়জ্যোতি এক দুৰ্ভাগ্যজনক ঘটনা ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে এতিয়া প্ৰণৱ গগৈৰ পত্নীয়ে কৈছে লগা হ'লে প্ৰধানমন্ত্ৰীকো অনুৰোধ কৰিব তেওঁলোকে মুঠতে তেওঁৰ স্বামীক সুকলমে ঘূৰাই লাগে জয়জ্যোতি হয় প্ৰাঞ্জল অতি দুৰ্ভাগ্যজনক এক ঘটনা অসমৰ এটা শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ এটা পৰিয়ালৰ এগৰাকী সদস্য প্ৰণৱ কুমাৰ গগৈ যাক যোৱা ডিচেম্বৰ মাহৰ 21 তাৰিখৰ দিনা অৰুণাচলত গৈ উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতেই আলফা আৰু এনএছচিনে অপহৰণ কৰিছিল আৰু তাৰ পাছত আজি সম্পূৰ্ণ 2টা মাহ উকলি গ'ল এই 2টা মাহত কিন্তু সংগঠনটোক বাৰম্বাৰ পৰিয়ালৰ আহ্বান নেওচি সংগঠনটোৱে পুনৰবাৰ এটা চৰম হকিয়নি দিছে যে সোমবাৰৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে গ্ৰহণ কৰিব ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক চৰম শাস্তি দিয়া হ'ব এনেধৰণৰ তেওঁলোকে হকিয়নি প্ৰদান কৰিছে কিন্তু এইখিনি সময়ত এটা কথা ক'ব লাগিব যে প্ৰায় 2টা মাহ ধৰি সম্পূৰ্ণ 2টা মাহ ধৰি বাৰম্বাৰ পৰিয়ালৰ ফালৰ পৰা
চৰকাৰক দাবী জনাই অহা হৈছে কোম্পানীটোৰ লগত কথা পাতি থকা হৈছে যে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুক্ত কৰি আনিবৰ কাৰণে তেওঁলোকে এটা প্ৰচেষ্টা ল'ব লাগে কিন্তু কোনো ধৰণৰ প্ৰচেষ্টা আজিৰ প্ৰতি তেওঁলোকে গ্ৰহণ নকৰিলে আনকি কোম্পানীটোৰ যি ধৰণৰ সহমৰ্মী প্ৰকাশ কৰিব লাগিছিল পৰিয়ালটোৰ প্ৰতি তেওঁলোকৰ যি সদিচ্ছা থাকিব লাগিছিল যি কৰ্তব্যবোধ যি দায়িত্ববোধ থাকিব লাগিছিল তেওঁ বিগত 2টা মাহত আমি কিন্তু দেখা পোৱা নাই এগৰাকী পত্নী হিচাপে নমিতা গগৈয়ে বাৰম্বাৰ আহ্বান জনাইছে আলফাৰ প্ৰতি আহ্বান জনাইছে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে আমি চৰকাৰৰ দিশটো উপেক্ষা কৰি পাছতো এটা কথা ক'ব লাগিব যে নিষিদ্ধ ঘোষিত এই সংগঠনটোক বাৰম্বাৰ আহ্বান জনোৱাৰ লগতে পৰেশ বৰুৱাৰ ঘৰলৈ গৈ তেওঁ ভাতৃক তামোল পাণৰ শৰাই আগবঢ়াবলগীয়া ঘটনা সংঘটিত হৈছে তাৰ পাছতো কিন্তু সংগঠনটোৰ মন কোমলা নাই পৰেশ বৰুৱাৰ মন কোমলা নাই পৰেশ বৰুৱা এতিয়াও নিজৰ স্থিতিত অটল আছে এগৰাকী অসমীয়া সন্তানক ৰাম কুমাৰৰ লগতে তেওঁলোকে যি ধৰণে বন্দী কৰি ৰাখিছে আজি 2টা মাহ ধৰি তাৰ পাছত কিন্তু পৰিয়ালটোৰ প্ৰতি এগৰাকী বয়সস্থ আশীৰ ঊৰ্ধৰ এগৰাকী মাতৃৰ যি হিয়া ভগা কান্দোন আৰু এগৰাকী শাৰীৰিকভাৱে যথেষ্ট অসুস্থ পিতৃ যি আহ্বান পিতৃ ভালকে কথাই ক'ব নোৱাৰে তেনেকুৱা এজন পিতৃ এগৰাকী দুখনী মাতৃৰ প্ৰতি এটা সংগঠনৰ মুৰব্বী হিচাপে এগৰাকী অসমীয়া সন্তান হিচাপে যি স্বাভিমানী অসমীয়া বুলি নিজকে কৈ থাকে যি অসমক স্বাধীন কৰাৰ কথা কৈ থাকে এনে এজন মানুহ অসমীয়া সন্তান পৰেশ বৰুৱাৰ কিন্তু এই মুহূৰ্তলৈকে পৰিয়ালটোৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগিছিল এজন অসমীয়া সন্তানৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগিছিল বিহাৰৰ ৰাম কুমাৰৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগিছিল এটা কোনো ধৰণৰ তেওঁলোকে যি ধৰণে কথা কৈ থাকে বা জাতিৰ প্ৰতি বিদ্ৰোহ ঘোষণা বা জাতিদ্ৰোহী কোনো কামৰ লগত জড়িত নথকা 2 বিষয়াক তেওঁলোকে কেৱল এটা তেল কোম্পানীত চাকৰি কৰাৰ কাৰণে প্ৰণৱ কুমাৰ গগৈৰ কথাত আৰু এটা কথা ক'ব লাগিব তেওঁ মিজোৰামত দীৰ্ঘদিন তেল কোম্পানীত কাম কৰিছিল আৰু শেহতীয়াকৈ COVID-19 পৰৱৰ্তী সময়ত তেওঁ এই তেল কোম্পানীটোত যোগদান কৰি অৰুণাচলত গৈ উপস্থিত হৈছিল আৰু তাৰ পাছতেই তেওঁক অপহৰণ কৰা হৈছে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে এই মুহূৰ্তত আহ্বান জনাইছে কালি আহ্বান জনাইছে যে কোনো ধৰণৰ চৰম সিদ্ধান্ত যাতে এই সংগঠনতে নলয় 2 বিষয়াক যাতে মুক্ত কৰি দিয়ে প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালটোৰ মুখলৈ যাতে হাঁহি ঘূৰি আহে প্ৰণৱ কুমাৰ গগৈ কন্যা আৰু পুত্ৰৰ মুখলৈ যাতে হাঁহি ঘূৰি আহে চকুলো শুকাই গৈছে বুলি কৈছে প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে এই দুৰ্ভগীয়া পৰিয়ালটোৰ ময়ো এজন সদস্য গতিকে ময়ো আহ্বান জনাইছোঁ নিশ্চয় জয়জ্যোতি ব্যক্তিগত কথাবোৰ বাৰু থাকিব কিন্তু সবাতোকৈ ডাঙৰ কথাটো হ'ল যে এনেধৰণে দুগৰাকী ব্যক্তি যি দুগৰাকীক অপহৰণ কৰা হ'ল সম্পূৰ্ণভাৱে তেওঁলোক নিৰপৰাধী তেওঁলোকৰ এই সমগ্ৰ বিষয়সমূহৰ লগত কোনো লেনদেন নাই তেওঁলোকে নাজানে যে আলফা স্বাধীন আৰু কুইপৰ মাজত কেনেধৰণৰ আলোচনা হৈছে বা আলফা স্বাধীন আৰু চৰকাৰৰ মাজত কি সংঘাত হৈ আছে সেইবোৰৰ লগত তেওঁলোকৰ কোনো বিশেষ কোনো লেনদেন নাই কাৰণ তেওঁলোক নিজৰ পৰিয়াল চলাবলৈ নিজৰ পৰিয়ালৰ পোহপাল দিবলৈ চাকৰি কৰি আছে তেওঁলোকে এখন ঘৰ চলাই আছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ৰাম কুমাৰৰ যি পুত্ৰ সেই পুত্ৰৰ শাৰীৰিক অসুস্থতা আছে অসুস্থতাত ভুগি আছে তেওঁৰ জটিল অৱস্থা আনকি ৰাম কুমাৰ এতিয়া অপহৰণকাৰী কবলত থকাৰ বাবে পুত্ৰৰ চিকিৎসা কৰিব পৰা নাই পৰিয়ালৰ আন সদস্যসকলে প্ৰণৱ কুমাৰ গগৈৰ অৱস্থা এতিয়া অতি শোচনীয় পত্নীয়ে কান্দি কাটি ভাগৰি পৰিছে তেওঁ এইকেইদিন খাব পৰা নাই শুব পৰা নাই সমান্তৰালভাৱে তেওঁৰ মাতৃৰ অৱস্থা এতিয়া শোচনীয় সন্তানৰ অৱস্থা আমি দেখি আছোঁ এই আটাইবোৰলৈ চালে চৰকাৰে সদিচ্ছাৰ কথা কৈছে চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছে কিন্তু চৰকাৰৰ পৰা আৰু কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব এটা উগ্ৰপন্থী সংগঠনৰ লগত কেনেধৰণে বাৰু আলোচনা কৰিব চৰকাৰে সেইটো এটা ডাঙৰ কোটিটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে নিশ্চয় প্ৰাঞ্জল চৰকাৰে কি ধৰণে আলোচনা কৰিব চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব যোৱা 2টা মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰী এই ক্ষেত্ৰত নিজৰ মতামত ব্যক্ত কৰি আহিছে আমি পদক্ষেপ গ্ৰহণ কৰি আছোঁ এনেধৰণৰ মন্তব্য প্ৰকাশ কৰি আহিছে প্ৰণৱ গগৈৰ পৰিয়ালৰ হৈ পত্নী আৰু আন সদস্যই শিৱসাগৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল এতিয়াও তেওঁ সেই প্ৰতিশ্ৰুতি দিছিল যে কোনো কাৰণতে যাতে আলফাই তেনেধৰণৰ সিদ্ধান্ত ল'বলগীয়া নহয় সেই সম্পৰ্কে কথা পাতি থকা হৈছে বা পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি কৈছিলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও পৰিয়ালৰ সদস্যই সাক্ষাৎ লাভ কৰিছিল আৰু তেওঁৰ লগতো এই সম্পৰ্কত কথা বতৰা হৈছে কিন্তু চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে নিষিদ্ধ সংগঠনৰ হাবিত থকা এইসকল নেতাৰ সৈতে বা বিদেশত থকা এইসকল নেতাৰ সৈতে অসম চৰকাৰে বা ভাৰত চৰকাৰে কি ধৰণে যোগাযোগ কৰিব নিশ্চিতভাৱে চৰকাৰৰ হাতত কিছু তথ্য থাকিব চৰকাৰৰ চোৰাংচোৱা বিভাগৰ হাতত তথ্য থাকিব লাগে বা তেনেধৰণৰ যি ধৰণে বহু
উগ্ৰপন্থী সংগঠনক মূল সুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষই যিধৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছে বিভিন্ন সময়ত এয়া পোহৰলৈ আহি আছে গতিকে তেনে কিছু প্ৰচেষ্টা নিশ্চিতভাৱে চৰকাৰে ল'ব পাৰে বুলি বহুজনে মন্তব্য কৰিছে বিভিন্ন দল সংগঠনে তেনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখি আৰু তেল কোম্পানীৰ এইটোৰ সৈতেও কিছু আলোচনা বিলোচনা কৰি এই ক্ষেত্ৰত এটা মীমাংসালৈ অহাৰ ক্ষেত্ৰত চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ শিৱসাগৰৰ বিশেষকৈ বিভিন্ন দল সংগঠনে আহ্বান জনাইছে আৰু এই দল সংগঠনবিলাকৰ লগতে পৰিয়ালৰ সদস্যসকলেও আহ্বান জনাই আহিছে যাতে কোনো কাৰণতে নিৰ্দোষী নিৰপৰাধী এই দুজন লোকৰ কোনো অপায় অমংগল নহয় তেওঁলোক যাতে সুস্থ শৰীৰে নিজ গৃহলৈ ঘূৰি আহিব পাৰে তাৰ বাবে এতিয়া সকলোৱে পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে লাভৱান হ'ব বা পৰিয়াল এটা উপকৃত হ'ব এই সম্পৰ্কত পৰিয়ালৰ ওচৰতো কোনো ধৰণৰ কথা নাই যে পৰিয়ালে নাজানিব আৰু এই দুইটা পৰিয়ালে আলফাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আলফাৰ দাবীৰ লগত কোনো ধৰণৰ তেওঁলোকৰ চিনা জনা নাই তেওঁলোক মাত্ৰ একোগৰাকী এটা কোম্পানীৰ কৰ্মচাৰী আছিল আৰু নতুনকে তেওঁলোকে সেই কোম্পানীটোত যোগদান কৰি অৰুণাচলত মাত্ৰ উপস্থিত হৈছিল আৰু তাৰ পাছতে এনে এটা ঘটনাৰ মুখামুখি হৈছে এই ঘটনাৰ পিছত এতিয়া বিশেষকৈ প্ৰণৱ গগৈ পৰিয়াল আৰু বিহাৰৰ ৰাম গোকা পৰিয়ালৰ দুইটা পৰিয়ালৰ মাজতে এতিয়া হাহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰাঞ্জল জয়জ্যোতি ৰাষ্ট্ৰৰ বিৰুদ্ধে এই উগ্ৰপন্থা আৰু ৰাষ্ট্ৰৰ সম্পূৰ্ণৰূপে বিৰুদ্ধাচৰণ কৰে তাতে আকৌ মুখ্যমন্ত্ৰীয়ে বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনোৱাৰ কথা কৈছে স্বাভাৱিকতেই এই আহ্বানৰ প্ৰতি কেতিয়াও আলফা স্বাধীনে সঁহাৰি নিদিব কাৰণ তেওঁলোকে চৰকাৰৰে বিৰুদ্ধাচৰণ কৰে কিন্তু এতিয়া আলফা স্বাধীনৰ তৰফৰ পৰা এটা মানৱতাৰ খাতিৰত দৃষ্টিভংগী দিয়াটো প্ৰয়োজন বুলি সকলোৱে দাবী উত্থাপন কৰিছে দুৰ্ভগীয়া পৰিয়াল ইতিমধ্যে আমি কৈছোঁ তেওঁলোকৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা হৈ আছে কুইপো যিটো কোম্পানী সেই কুইপো কোম্পানীটোৱে যেনেধৰণৰ ভূমিকা যেনেধৰণৰ স্থিতি এইকেইদিন প্ৰকাশ কৰি আছে সিও কিন্তু সন্দেহৰ আৱৰ্তত জয়জ্যোতি হয় প্ৰাঞ্জল কোম্পানীটোৰ ভূমিকা আৰম্ভণিৰ পৰাই যথেষ্ট সন্দেহজনক এটা দুটা পৰিয়ালৰ দুজন সদস্য এই কোম্পানীটোৰ বিষয়া আছিল অভিযন্তা আছিল দুইজন অভিযন্তাক অপহৰণ কৰাৰ পিছত আমি ব্যক্তিগতভাৱে এগৰাকী সংবাদদাতা হিচাপে বিহাৰৰ ৰামগোগাৰ পৰিয়াল সম্পৰ্কত নাজানিলো শিৱসাগৰৰ পৰিয়ালটোৰ সম্পৰ্কত আমাৰ ওচৰত আমি কিছু কথা জানো এই পৰিয়ালটোৰ লগত কোম্পানীয়ে যি ধৰণে যোগাযোগ কৰিব লাগিছিল আৰম্ভণি পৰ্যায়ৰ পৰাই সেইখিনি যোগাযোগ কিন্তু কৰা নাছিল পৰৱৰ্তী সময়ত কোম্পানীৰ সৈতে আলফাই কেনেধৰণে যোগাযোগ কৰিছে সেই সম্পৰ্কেও আমি নাজানো কিন্তু এটা কথা ক'ব লাগিব যে আলফাই যি ঘটনা সংঘটিত কৰিছে দুজন নিৰপৰাধী লোকক তেওঁলোকে বন্দী কৰি ৰাখিছে আৰু বাৰম্বাৰ পৰিয়ালে আহ্বান জনাইছে তেওঁলোকক মুকলি কৰি দিব লাগে বিভিন্নজনে আহ্বান জনাইছে আলফাৰ সমৰ্থকসকলেও আহ্বান জনাইছে আলফাৰ বিৰোধীসকলেও আহ্বান জনাইছে বিভিন্ন পক্ষই আহ্বান জনাইছে এটা তেল কোম্পানীৰ যি দায়িত্ব থাকিব লাগিছিল তেওঁলোকে সেই সম্পৰ্কতো কিন্তু কোনো ধৰণৰ কথা কোৱা নাই আলফাই তেওঁলোকক কি ধৰণে কথা বতৰা পাতিছে বা আলফাই তেওঁলোকক প্ৰকৃততে কি চৰ্ত আৰোপ কৰিছে এনেকুৱা বহু ধৰণৰ কথাও পোহৰ হয়তো অহা নাই আৰু কোম্পানীটোৰ যি ভূমিকা এই ভূমিকা সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত আছে কাৰণ কোম্পানীটোৱে কি পদক্ষেপ গ্ৰহণ কৰিছে বা তেওঁলোকে কোনো ধৰণৰ কথা কিন্তু পৰিয়ালক এই মুহূৰ্তলৈকে অৱগত কৰা নাই প্ৰাঞ্জল মানে এনেধৰণৰ কোম্পানী জয়জ্যোতি কৰ্মচাৰীৰ প্ৰতি দায়িত্ববোধ জ্ঞান নথকা কোম্পানী বুলিও বহুতে অভিহিত কৰিব ধৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত হয় প্ৰাঞ্জল এই তেল কোম্পানীটোৰ যিটো ভূমিকা এই ভূমিকাৰ পাছত নিশ্চিতভাৱে ৰাইজে তেনেধৰণে মন্তব্য কৰিব বিভিন্নজনে তেনেধৰণে মন্তব্য কৰিব এই কোম্পানীটোৰ কৰ্মচাৰীৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগিছিল সেই দায়বদ্ধতা যে নাই তেওঁলোকে কেৱল টকা ঘটিবৰ কাৰণেই উত্তৰ পূৰ্বাঞ্চললৈ আহিছে উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে খনন আৰম্ভ কৰিছে খননৰ যোগেদি তেওঁলোকে যি ধন ঘটিব লাগে সেই প্ৰক্ৰিয়াত তেওঁলোক চামিল হৈছে আৰু ইয়াতে বিভিন্নজনক তেল কোম্পানীৰ যিসকল কৰ্মচাৰী সেইসকলক জড়িত কৰাইছে আৰু যেতিয়াই কিবা এটা ঘটনা সংঘটিত হয় এনেধৰণৰ ঘটনা সংঘটিত হয় তেতিয়াই কিন্তু এনেধৰণৰ কোম্পানীবিলাকে সদায় মূৰ পুলুকা মাৰে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেওঁলোকৰ জীৱনৰ প্ৰতি জীৱনৰ যি নিৰাপত্তা ৰাখিব লাগে সেই নিৰাপত্তাৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এইটো আজিৰ ঘটনা নহয় আজি বহু বছৰ ধৰি এনেধৰণৰ ঘটনা সংঘটিত হ'লেই এনেধৰণৰ তথ্যবিলাকেই পোহৰলৈ আহে আলফা স্বাধীনৰ দৰে সংগঠনে যি ঘটনা সংঘটিত কৰিছে ইয়াৰ পাছত এই তেল কোম্পানীটো কুইপো নামৰ তেল কোম্পানীটোৰ যি ভূমিকা থাকিব লাগিছিল সেই ভূমিকা কিন্তু ৰাইজে প্ৰত্যক্ষ কৰা নাই যে এই কোম্পানীটোৰ সদিচ্ছা আছে নিজৰ কৰ্মচাৰী দুজনৰ প্ৰতি প্ৰাঞ্জল অত্যন্ত গুৰুত্বপূৰ্ণ কথা যদি আপুনি আমাৰ সৈতে লাইনত থাকক আমি পুনৰবাৰ সেইখিনি মন্তব্য শুনাব বিচাৰিছোঁ প্ৰণৱ গগৈৰ পত্নীৰ কান্দি কান্দি স্বামীৰ প্ৰাণ ভিক্ষা অপহৃত প্ৰণৱ কুমাৰ গগৈৰ পত্নীৰ পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ জনাইছে প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে আমাৰ হাতত এটাই উপায় আছে আমাৰ ক্ষুদ্ৰ ঘৰ মাটি বিক্ৰী কৰি যি টকা পাওঁ তাৰ সৈতে আপোনালৈ তামোল পাণৰ শৰাই আগবঢ়াম এয়া পৰেশ বৰুৱালৈ আহ্বান জনাইছে প্ৰণৱ গগৈৰ পত্নীয়ে
তাৰ বাবদ কিন্তু তেওঁৰ স্বামীক সুকলমে ঘূৰাই দিব লাগে, মুক্তি দিব লাগে। স্বামী অবিহনে তেওঁলোক এতিয়া পথৰ ভিক্ষাৰী হ'ব লাগিব আৰু সেয়া হ'বলৈও তেওঁলোক সাজু আছে। যদি প্ৰয়োজন হয় ঘৰ মাটি বিক্ৰী কৰি পৰেশ বৰুৱাক সেই ধন দি তেওঁলোকে পথৰ ভিক্ষাৰী হ'বলৈ সাজু আছে, কিন্তু নিজৰ স্বামীক সুকলমে ঘূৰাই লাগে এইগৰাকী দুৰ্ভগীয়া পত্নীক। অত্যন্ত কৰুণ এক ছবি আমি পুনৰ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। মোৰ কথা কোৱাৰ কোনো ধৈৰ্য নাই এতিয়া। মই আজি আলোচনাৰ পেজ বিবিধটো পাই বহুত বৰ আৰু শংকিত হৈ পৰিছোঁ। মই অসম চৰকাৰক মই এই বিষয়লৈ অৱগত কৰিছিলোঁ। মই এতিয়া পুনৰবাৰ মই অনুৰোধ কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱলৈ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱলৈ মই এতিয়া পুনৰবাৰ অনুৰোধ, আমাৰ পৰিয়ালটোক বিপদৰ মুখৰ পৰা উদ্ধাৰ কৰক। কোম্পানীও কি কৈছে আমি নাজানো, ইমান দিনে কৰালে মই আমাৰ মানুহ ওলাই আহিলেহেঁতেন। পৰেশ বৰুৱা ডাঙৰ দিবলৈ মই এতিয়া এটা কথাই মোৰ জনা যে আমাৰ এটাই উপায় আছে, মোৰ ক্ষুদ্ৰ ঘৰ আৰু মাটি বিক্ৰী কৰি যিটো এটকা পাওঁ সেয়াৰে মই তেওঁলৈ এটা তামোল পাণৰ শৰাই আগবঢ়াব পাৰোঁ। তাৰ বাবদ মোক মোৰ স্বামীক মুকলি কৰি দিয়ক। স্বামীৰ বাবে আমি পথৰ ভিক্ষাৰী হ'বলৈ সাজু হৈ আছো। তথাপিতো খুব সোনকালে মোৰ স্বামীক মুকলি কৰি দিয়ক, কোনো হানি বিঘিনি নোহোৱাকৈ। এয়া মোৰ কাতৰ অনুৰোধ। অত্যন্ত এক দুখ লগা ছবি আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু আমিও আশা কৰিছোঁ যাতে পৰেশ বৰুৱাই এই আহ্বান শুনে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক যাতে পুনৰ উভতাই দিয়ে। পৰেশ বৰুৱালৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিনম্ৰ আহ্বান জনাইছে। কুইপৰ 2 বিষয়াক মুকলিৰ আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰম। ধেমাজি আৰু সঞ্জয় ঘোষ কাণ্ডৰ পুনৰাবৃত্তি হ'বলৈ নিদিব। আমাৰ জাতিক মানুহে তালিবানৰে তুলনা কৰিব। কিবা অঘটন হ'লে বিশ্বৰ ওচৰত শীৰ্ণত হ'ব অসমীয়া জাতি। নিৰপৰাধী লোক দুজনক আপোনালোকে এৰি দিয়ক। এয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। পৰেশ বৰুৱালৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কুইপৰ 2 বিষয়াক মুকলিৰ আহ্বান মন্ত্ৰী শৰ্মাৰ। আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰম বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধেমাজি আৰু সঞ্জয় ঘোষ কাণ্ডৰ পুনৰাবৃত্তি হ'বলৈ নিদিব বুলি আহ্বান জনাইছে মন্ত্ৰী হিমন্তই। আমাৰ জাতিক মানুহে তালিবানৰে তুলনা কৰিব। কিবা অঘটন হ'লে বিশ্বৰ ওচৰত শীৰ্ণত হ'ব অসমীয়া জাতি। নিৰপৰাধী লোক দুজনক আপোনালোকে এৰি দিয়ক। পৰেশ বৰুৱা ডাঙৰীয়াক আমি অত্যন্ত বিনম্ৰতাৰে আহ্বান জনাম, অনুৰোধ জনাম যে অসমৰ মাটি বা ভাৰতৰ মাটিক আমি তেজেৰে ৰাঙলী হোৱাটো নিবিচাৰোঁ। যদি কিবা কাৰণত এটা দুৰ্ঘটনা বা অঘটন ঘটে তেতিয়াহ'লে সঞ্জয় ঘোষৰ মৃত্যুৰ পিছত বা ধেমাজিৰ ঘটনাৰ পিছত যি ধৰণে অসমীয়া জাতিয়ে ভাৰতত বা বিশ্বৰ সন্মুখত থিয় হ'ব পৰা নাছিল, আমাৰ অৱস্থা তেনেকুৱা হৈ যাব। আজি যদি 2জন নিৰপৰাধী প্ৰণৱ গগৈ আৰু আনগৰাকী ব্যক্তিৰ যদি কিবা এটা হ'ব যায় তেতিয়াহ'লে অসমবাসীয়ে একেবাৰে শিৰ আমাৰ নত হৈ যাব। আজি আমি যিখিনি এটা পজিশ্যন পাইছোঁ, মানুহে ধেমাজিক পাহৰিছে, সঞ্জয় ঘোষক পাহৰিছে মানে এইবিলাকতো পাহৰিব নোৱাৰি। অন্ততঃ সাময়িকভাৱে কথাবোৰ আজি আমি আলোচনা নকৰোঁ, কিন্তু কিবা এটা যদি দুৰ্ঘটনা হ'ব লাগে তেতিয়াহ'লে অসম মানে যিসকলে কৰিছে তেওঁলোকক বাদ দিয়ক। আমি 3 কোটি মানুহেই আমি বিশ্বৰ চকুত আমি শিৰ নত হৈ যাব লাগিব। আমাৰ জাতিটোকো মানুহে তালিবানী ধৰণে তুলনা কৰিব। গতিকে মই অত্যন্ত বিনম্ৰতাৰ সৈতে আলফাক অনুৰোধ কৰিম যে যি য'ত আছে চৰকাৰ আমাৰ থাকিব, কিন্তু নিৰপৰাধী ব্যক্তিগৰাকীক আপুনি 2 গৰাকীক এৰি দিয়ক। আৰু মই পৰেশ বৰুৱা ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে 2 হাতজোৰ কৰি অনুৰোধ কৰিম যে আপুনি অনুগ্ৰহ কৰি এই 2 গৰাকী লোকক তেওঁলোকৰ পৰিয়ালৰ ওচৰত সুস্বাস্থ্যৰে উভতাই পঠাওক। আমি আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। ইয়াৰ পূৰ্বে মানৱীয়তাৰ খাতিৰত 2 অপহৃতক মুক্তিৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৈছিল যে এই দুগৰাকী বিষয়াক যাতে মুকলি কৰি দিয়ে কাৰণ এতিয়া অশান্তিৰ বিষবাষ্প বিয়পাব নালাগে এতিয়া শান্তিৰ পৰিৱেশ ঘূৰাই আনিব লাগে আলফা স্বাধীনে এই বিষয়টো অত্যন্ত সূক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল আমিতো আপিল কৰিছোঁ আৰু আমাৰ যিখিনি চৰকাৰৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি আমি পালন কৰি আছোঁ আৰু আমাৰতো চৰকাৰৰ পিনৰ পৰা আপিল কৰা হৈছে তেখেতসকলক যে মানৱীয়তাৰ খাতিৰত গোটেই বিষয়টো বিবেচনা কৰিব লাগে গতিকে আশা ৰাখিছোঁ তেখেতসকলে পজিটিভলি ৰিয়েক্ট কৰিব দেই এটা পদক্ষেপ ল'ব কাৰণ অসমৰে সন্তান হয়নে গতিকে আমাৰ সকলোৰে আপোন তেখেতসকলৰ পৰিয়ালবৰ্গও মোক লগ পাইছে আৰু তেনেধৰণে আমি আপিল কৰিছোঁ আৰু চৰকাৰৰ সৈতে কিবা আলোচনা কৰিব লগা আছে সেই আলোচনাটো সদায় দুৱাৰ মুকলি আছে নহয়নে আলফা স্বাধীনে অপহৰণ কৰা কুইপৰ 2 বিষয়াৰ অনতিপলমে মুক্তিৰ দাবী উত্থাপন হৈছে ৰাজ্যৰ সৰ্বত্ৰ ইতিমধ্যে আমি পৰিয়ালৰ লোকৰ মন্তব্য শুনালো কান্দি কান্দি ভাগৰি পৰিছে পৰিয়ালৰ সদস্যসকল প্ৰণৱ গগৈৰ ঘৰত আজি কেইবাদিনৰে পৰা খাবলৈ এমুঠি ভাত তেওঁলোকে খাদ্য মুখত দিব পৰা নাই সমান্তৰালভাৱে শুব পৰা নাই তেওঁলোকে আৰু পৰিয়ালত প্ৰতি মুহূৰ্ততে এক হুকাকুল পৰিৱেশ অত্যন্ত আৱেগিক পৰিৱেশে বিৰাজ কৰি আছে সমান্তৰালভাৱে ৰাম কুমাৰৰ বাসগৃহতো একেই অৱস্থা এক দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাৰ বাবে কিন্তু সকলোৱে কুইপো কোম্পানীকো গৰিহণা দিছে সমান্তৰালভাৱে চৰকাৰে কেনেধৰণে পদক্ষেপসমূহ লৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ নীলোৎপল বৰাৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু তীব্ৰ প্ৰতিক্ৰিয়া হৈছে নীলোৎপল নগাঁওবাসীয়ে কি ক'ব বিচাৰে নিশ্চয় প্ৰাঞ্জল যি কুইপৰ যি 2 বিষয়াক সোমবাৰে আলফাই চৰম শাস্তি দিয়াৰ কথা যি ঘোষণা কৰিছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনকি ছ'চিয়েল মিডিয়াতো বহুজনে ইতিমধ্যে আলফাক আহ্বান জনাইছে যে এই যি নিৰপৰাধী ব্যক্তি আছে তেওঁলোকক মুক্তি দিব লাগে কাৰণ তেওঁলোকে চৰকাৰ তথা যি আলফাৰ সংঘাতৰ যাতে বলি তেওঁলোক হ'ব নালাগে সেয়া সকলোৱে কামনা কৰিছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে যিগৰাকী এগৰাকী অসমীয়া বিষয়া আছে তেওঁৰ ঘৰতো বৰ্তমান দেখিবলৈ পোৱা গৈছে আজি প্ৰায় এসপ্তাহ ধৰি তেওঁলোকো ভাগি পৰিছে শোকত কিন্তু বিভিন্ন লোক আছে আমি জানিব চেষ্টা কৰিম গগৈদা মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম দাদা দুগৰাকী ব্যক্তিক অপহৰণ কৰিছে আলফাই আৰু ইতিমধ্যে সেই কথালৈ সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোমবাৰে চৰম শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে আপোনালোকে কি বিচাৰে আমি বিচাৰোঁ মানে তেওঁলোকক বিনা চৰ্তে মুক্তি দিব লাগে আৰু আমাৰ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ মাধ্যমে তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকক মুক্তি কৰি আনিব লাগে ইতিমধ্যে চৰকাৰ যিহেতু কৈছে যে চৰকাৰৰ সৈতে আলোচনাত ব্যৰ্থ হোৱা বুলি কৈছে আৰু তেওঁলোকক চৰম শাস্তি দিম বুলি কৈছে কিন্তু এই 2 বিষয়াক আলফাই শাস্তি দিয়াটো আপোনালোকে বিচাৰেনে আলফাই সেই শাস্তিটো আমি বিচৰা নাইকিয়া আমি মুক্তি বিচাৰিছোঁ নিশ্চয় নিশ্চয় ৰাইজে এই 2 বিষয়াৰ মুক্তি বিচাৰিছে মই আৰু এগৰাকী ব্যৱসায়ী আছে নিতুল দাম আপোনাৰ পৰা বিচাৰিম যি 2 বিষয়াক আলফাই ইতিমধ্যে অপহৰণ কৰি নিছে কি বিচাৰে আপুনি মুক্তি বিচাৰেনে মুক্তি দিব লাগে তেখেতসকলক বিনা চৰ্তে নিচে মুক্তি দিব লাগে চৰকাৰে আলোচনা কৰি পেলাই হয় আৰু মুক্তি দিয়াটো আমি ভাল পাওঁ নহ'লে নিশ্চয় বিনা চৰ্তে মুক্তি দিয়াতে বিচাৰিছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো যিসকল ব্যক্তি আছে সকলোৱে কৈছে যে এই 2 বিষয়াক এই নিৰপৰাধী বিষয়াক শীঘ্ৰে আলফাই বিনা চৰ্তে মুক্তি দিয়ক চৰকাৰে আলোচনাত বহক কিন্তু এই 2 বিষয়াক যাতে কোনো ধৰণৰ শাস্তি দিয়া নহয় বা কোনো ধৰণৰ ক্ষতি কৰা নহয় সেয়া সকলোৱে বিচাৰিছে প্ৰাঞ্জল নীলোৎপল সেইটোৱে সবাতোকৈ ডাঙৰ কথা কাৰণ ৰাজ্যৰ প্ৰতিগৰাকী লোকে একেটাই আহ্বান জনাইছে পৰিয়ালৰ লগত আছে প্ৰতিগৰাকী লোক প্ৰণৱ গগৈৰ পত্নীয়ে যেনেধৰণে কান্দি কাটি এই মন্তব্যসমূহ প্ৰকাশ কৰিলে সেয়া অত্যন্ত আৱেগিক তেওঁ কৈছে লাগিলে ঘৰ মাটি বিক্ৰী কৰিম আৰু সেই ঘৰ মাটি বিক্ৰী কৰি যিকেইটা টকা পাম তামোল পাণৰ শৰাই সৈতে সেইখিনি লাগিলে আলফা স্বাধীনলৈ আগবঢ়াম কিন্তু নিজৰ স্বামীক সুকলমে উভতাই বিচাৰিছে দুৰ্ভগীয়া পত্নীগৰাকীয়ে কেনে কৰুণ ছবি নীলোৎপল দেখিলে সকলোৰে চকুলো নিকৰি আহিব অত্যন্ত মৰ্মান্তিক এই খবৰ আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আলোচনাৰ দুৱাৰ মুকলি আছে কিন্তু চৰকাৰে ধাৰাবাহিকভাৱে সেইটো কথা কৈ আহি আছে কিন্তু বাস্তৱ ক্ষেত্ৰত আলোচনাৰ দুৱাৰ মুকলি আছে জানো আলফাৰ সৈতে সেই প্ৰশ্নটো আজি আকৌ এবাৰ উত্থাপন হৈছে বছৰ বছৰ জোৰা এটা জ্বলন্ত সমস্যা কিন্তু এই নিশ্চয়কৈ প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে আলফাৰ সৈতে যি আলোচনাৰ যি প্ৰক্ৰিয়া যি আৰম্ভ হৈছিলে সেই প্ৰক্ৰিয়াৰ যিগৰাকী মধ্যস্থতাকাৰী আছিলে ৰেৱতী ফুকন তেওঁ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে নিৰুদ্দেশ হৈ আছে তেওঁৰে নিখোজ হৈ গ'ল
বা আলফাৰ যি দুটা গোটৰ সৃষ্টি হ'ল আলফাৰ অৰবিন্দ ৰাজখোৱা যেতিয়া আলোচনালৈ আহিলে তাৰপিছত আলফা স্বাধীনৰ সৃষ্টি হ'ল গতিকে আলফা সমস্যাটো কিন্তু সমস্যা হৈ থাকিলে কিন্তু তথাপিও ৰাইজে বিচাৰে যেনেধৰণৰ যি চৰকাৰ তথা বিদ্ৰোহীৰ যি সংঘাত সেই সংঘাতৰ বলি যাতে সাধাৰণ লোক কেতিয়াও নহয় সেয়া সকলোৱে বিচাৰে আৰু কুইপৰ দুই বিষয়াৰ মাজত এগৰাকী অসমীয়া বিষয়া আছে আলফাই যদি অসমীয়াৰ কাৰণে সংগ্ৰাম কৰিছে তেনেহ'লে সেইগৰাকী অসমীয়া বিষয়া কিয় আবদ্ধ কৰি ৰাখিছে বা সেইগৰাকী অসমীয়া বিষয়া কিয় শাস্তি দিয়াৰ কথা কৈছে বা বহিৰাজ্যৰ ওচৰত অসমীয়াৰ যি সন্মান আছে যদি সেই নিৰপৰাধী বিষয়াক যদি কিবা ক্ষতি কৰা হয় বা হানি কৰা হয় তেনেহ'লে অসমীয়াৰ সন্মানো হ্ৰাস পাব গতিকে বিদ্ৰোহীয়ে কেতিয়াও এনেধৰণৰ কাৰ্য নকৰে গতিকে আলফাই সকলোৱে আশা কৰিছে যে আলফাৰ প্ৰতি যি এতিয়াও ৰাইজৰ মাজত যিসকলৰ মাজত এটা আশা আছে বিশ্বাস আছে যে আলফাই এনেধৰণৰ নিৰপৰাধী লোকক হত্যা নকৰে কাৰণ যিহেতু ধেমাজি কাণ্ডত আলফাৰ যথেষ্ট বদনাম হৈছিলে গতিকে এইবাৰ যদি এই দুই বিষয়াক হত্যা কৰি বা এনেধৰণৰ কোনো ধৰণৰ পুনৰ এক বদনাম আলফাই চপাই নলয় বা চৰকাৰেও এই ক্ষেত্ৰত যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰি সেই এই দুই বিষয়াক মুকলি কৰি এনে ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে সেয়া সকলোৱে বিচাৰিছে আৰু সকলোৱে বিচাৰিছে এই দুই বিষয়াক বিনা চৰ্তে মুক্তি দিব লাগে এই দুই বিষয়াক লৈ যে আলফাৰ সংঘাতৰ যি আলফাৰ চৰকাৰৰ যি সংঘাত আছে সেই সংঘাত এই দুই বিষয়াক লৈ কোনো কাৰণত হ'ব নালাগে এই দুই বিষয়াক বিনা চৰ্তে মুক্তি দিয়াটোৱে সকলোৱে বৰ্তমান বিচাৰিছে নীলোৎপল অত্যন্ত গুৰুত্বপূৰ্ণ কথা সেইখিনি সকলোৱে এতিয়া বিচাৰিছে যে বিনা চৰ্তে এই দুগৰাকী বিষয়াক যাতে আলফাই মুকলি কৰি দিয়ক কাৰণ তেওঁলোকৰ পৰিয়ালৰ কথা আছে পৰিয়ালৰ আত্মস্বজনৰ ভৰণ পোষণৰ কথা আছে গোটেই জীৱনটোৰ কথা আছে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ যদি কিবা কাৰণত এক অত্যন্ত দুখজনক ঘটনা সংঘটিত হ'বলৈ পায় তেনেহ'লে পৰিয়ালৰ আন সকল সদস্যও কেনেধৰণে জীয়াই থাকিব সেই প্ৰশ্নটো পৰিয়ালৰ লোকসকলে উত্থাপন কৰিছে আপুনি আমাৰ সৈতে লাইনত থাকক আমি এই সন্দৰ্ভত আলোচনা কৰি থাকিম বিভিন্নজনৰ মন্তব্যসমূহ সংগ্ৰহ কৰি থাকিম ৰাজ্যৰ আন প্ৰান্তলৈও আমি যাম প্ৰতিগৰাকী লোক যিসকলে এই ক্ষেত্ৰত মন্তব্য দিব বিচাৰে তেওঁলোকে মন্তব্য দিব পাৰিব নিৰপেক্ষভাৱে এইখিনিতে ল'ম আমি বাণিজ্যিক বিৰতি